শ্ৰী শ্ৰী দিহিং সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক আদৰিবলৈ সাজু ডিগবৈ বালিজানৰ ভকত বৈষ্ণৱ। আগন্তুক ২২ তাৰিখৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে ডিগবৈ বালিজান বুঢ়ী খুটি খেলত উপস্থিত থাকিব দিহিং সত্ৰৰ গোসাঁই প্ৰভু শ্ৰী শ্ৰী মাধৱ চন্দ্ৰ দেৱগোস্বামী। অসমৰ বিভিন্ন প্ৰান্তৰ ভকত সমাজক আদৰিবলৈ সাজু হৈছে বুঢ়া খুটি খেলৰ ভক্ত সমাজ। শৰণ ভজন গ্ৰহণ কৰিব একেলগে হাজাৰ হাজাৰ শিষ্যই। পৰম্পৰাগত আৰ্হিৰে নিৰ্মাণ কৰিছে শৰণ ভোজনৰ গৃহ। জয় জয়তে আমি সকলোৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ দিহিং সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱ চন্দ্ৰ দেৱগোস্বামীৰ আমাৰ বালিজান বুঢ়ীখুটি খেলৰ এই বাহৰত আহি ৯ দিনীয়া কাৰ্যসূচীৰে অহা ৯ ফাগুন ইংৰাজী ২২ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ইয়াতে বাহৰ পাতিবহি। এই বাহৰতে আমাৰ সেৱকীসকলৰ শৰণ ভজনৰ পৰা আৰম্ভ কৰি গোটেই কৰ্মখিনি ইয়াতে সম্পাদন হ'ব। আমি আশা ৰাখিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ দিহিং সত্ৰৰ সেৱকীসকলে ইয়াত আহি পিনে আমাৰ অনুষ্ঠানটি সফল কৰি তুলিব। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।